চাউলখিনি মই ভালকৈ চাফা কৰি ধুই ল'লোঁ। এতিয়া মই ইয়াতে 2 কাপ দৈ দিম। এয়া মই ঘৰতে বনাইছোঁ দৈ। আৰু 1 কাপ দিম। আৰু 1 কাপ দিলোঁ। এইখিনি এতিয়া মই লৰাই পেলাই 20 মিনিট থৈ দিম। 20 মিনিট হৈ গ'ল। ইয়াতে মই 2 চামুচ চুজি মিলাম। ইয়াতে অলপ মই নিমখ দিম। এই মিশ্ৰণখিনিত এতিয়া মই এয়া দেখিছেনে, এই সৰু চামুচেৰে এচামুচ এয়া বেকিং পাউডাৰ মই দি দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম। কেৰাহীত মই পানী গৰম হ'বলৈ দিছোঁ। এই বাতিত মই ৰিফাইন তেল লৈছোঁ। এয়া এতিয়া গোটেই বাতিত মই তেলখিনি সানি ল'ম, এনেকৈ গোটেইকেইটা বাতিত। চাৰো চাইডে এনেকুৱা কেৰাহীত মই পানী দিছোঁ আৰু এই ষ্টেণ্ডডাল দেখিছেনে, এই ষ্টেণ্ড দিছোঁ। আৰু আপোনালোকৰ যদি ইডলিৰ আঁচা আছে তাতে বহাব পাৰে। এতিয়া মই ইয়াতে অলপ অলপ মই কিচমিচ দিছোঁ। বাতিকেইটা মই বহাই দিছোঁ। আৰু মই ঢাকনি মাৰি দিম। এতিয়া ফুল গেছ দিম। ফ্ৰেণ্ডছ, এয়া দেখিছেনে, আমাৰ ডালিয়া ইডলি হৈ গ'ল। এই ডালিয়াটো আপোনালোকে, ইডলিটো আপোনালোকে ধনিয়াৰ চাটনিৰ লগতো খাব পাৰে, অন্য বেলেগৰ লগতো খাব পাৰিব। আৰু এই ডালিয়াটো খুব ভালেই, সৰু বাচ্চাইও খাব পাৰে আৰু চুগাৰৰ পেচেণ্টৰ কাৰণেও বেয়া নহয়, ভাল। আপোনালোকক মই এটা ভাঙি দেখুৱাইছোঁ।